দিল্লী প্ৰতিফলিত হ'ব দিল্লীত অসমৰ মানুহৰ ভইচ আমি দেখিবলৈ পাম আৰু দিল্লীত আমি অসমৰ মানুহে দৰৱ দৰপাই দিল্লীখনত কপাই টকা দেখিবলৈ পাম সেইকাৰণে চৰকাৰে মই আপোনালোকক অনুৰোধ জনাবলৈ আহিলোঁ ৰাইজৰ তৰফৰ পৰা বিৰোধী পক্ষৰ তৰফৰ পৰা ইণ্ডিয়াৰ তৰফৰ পৰা মই আকৌ কৈছোঁ হাফিজ ৰচিদ চৌধুৰী কেৱল কংগ্ৰেছ দলৰ MP কেণ্ডিডেট নহয় হাফিজ ৰচিদ চৌধুৰী হ'ল ইণ্ডিয়াৰ কেণ্ডিডেট আৰু যদি এইবাৰ ইণ্ডিয়াই আমি চৰকাৰ গঠন কৰিব নোৱাৰোঁ এইবাৰ যদি আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰে তেতিয়াহ'লে দেশ কেতিয়াও ভালে নাথাকে আমাৰ সংবিধান তেওঁলোকে বদলি কৰিব খুজিছে আমাৰ দেশৰ গণতন্ত্ৰ তেওঁলোকে ধ্বংস কৰি পেলাব খুজিছে আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষ দেশক তেওঁলোকে হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব খুজিছে আৰু তাৰ বিৰুদ্ধে যিবিলাক মানুহে যুদ্ধ ঘোষণা কৰি আছে তাৰ ভিতৰত এজন মানুহ হ'ল হাফিজ ৰচিদ আহমেদ চৌধুৰী হাফিজ ৰচিদ আহমেদ চৌধুৰী জিকাই ভোটৰ টিকেট অত্যন্ত গুৰুত্বপূৰ্ণ চৰকাৰে বিজেপি দলে কৈছিলে বৰাক উপত্যকাৰ কাৰণে তিনিটা প্ৰতিশ্ৰুতি দিছিলে তিনিটা সংকল্প লৈছিলে বিজেপি দল মোদী গেৰাণ্টি দিছিলে তিনিটা নম্বৰ 1 কৈছিলে যে গুৱাহাটীৰ পৰা শিলচৰলৈ মহাসড়ক আমি কমপ্লিট কৰিম বিজেপিয়ে কৈছিলে নে ইলেকশ্যনত আপোনালোকে মনত পেলাওক এতিয়া মহাসড়ক কমপ্লিট হ'ল নে নাই মহাসড়কত আপোনালোকে গুৱাহাটীৰ পৰা এতিয়া আহিব পাৰিছেনে নাই বাৰিষাত মহাসড়ক থাকে নে নাথাকে এতিয়ালৈকে বিজেপিয়ে মহাসড়ক এতিয়ালৈকে বনাব সম্ভৱ বিজেপিৰ দ্বিতীয় প্ৰতিশ্ৰুতি আছিলে যে বৰাকত মিনি ছেক্ৰেটাৰিয়েট কৰি দিম আৰু কৈছিলে যে বৰাকৰ মানুহ দিছপুৰলৈ যাব নালাগে বৰাকৰ মানুহৰ সকলো কাম শিলচৰতে হ'ব কিন্তু মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ বিজেপিক সুধিব খুজিছোঁ তোমালোকৰ মিনি ছেক্ৰেটাৰিয়েট বৰাকত কেতিয়া হ'ব এই প্ৰশ্নৰ জবাব নিদিয়াকৈ তুমি বৰাকলৈ কেনেকৈ ইলেকশ্যনত ভোট বিচাৰি আহিব পাৰিছা তোমালোকে প্ৰতিশ্ৰুতি দিছিলা 2016 চনত তোমালোকে প্ৰতিশ্ৰুতি দিছিলা 2021 চনত যে তোমালোকে বৰাক নদী বানপানী আৰু গৰাখহনীয়াৰ পৰা বৰাকক উদ্ধাৰ কৰি দিবা কৈছিলে নে নাই আপোনালোকে মনত পেলাওক কৈছিলে বৰাক নদী বানপানী আৰু গৰাখহনীয়াৰ পৰা বৰাক উপত্যকা ৰক্ষা হ'ল নেকি মোৰ মনত আছে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বৰাকখন হ'ব ইণ্টাৰনেশ্যনেল বিজনেছৰ হাব কৈছিলে নে বাংলাদেশৰ লগত বিজনেছৰ কাৰণে ইয়াতে চেণ্টাৰ হ'ব ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ হ'ব বুলি কৈছিলে ক'ত তেওঁলোকৰ ইণ্টাৰনেশ্যনেল ট্ৰেড কৰিমগঞ্জত তেওঁলোকে ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰৰ কেন্দ্ৰ কৰিম বুলি কৈছিলে ক'ত কৰিমগঞ্জত মই আপোনালোকৰ যিখন মিটিঙলৈ আহিলোঁ ইয়াৰে আপোনালোকে গাড়ীৰ পৰা নামি খোজকাঢ়ি আহিবলগীয়া হৈছে ৰাস্তা ইমানখন ঠেক তাৰ আগতে বদৰপুৰ পাৰ হৈ এটা ৰেল আলি পালোঁ সেই ৰেল আলিত আধা ঘণ্টা সময় ৰ'বলগীয়া হৈছে গাড়ীৰ ভিৰৰ কাৰণে এখন অভাৰব্ৰিজ দিবৰ কাৰণে সক্ষম হোৱা নাই এতিয়ালৈকে বিজেপি চৰকাৰে হয়নে নহয় কওক অভাৰব্ৰিজ এখন লাগেনে নাই বদৰপুৰ ঘাটত এখন অভাৰব্ৰিজ লাগেনে নাই মই হাফিজ ৰচিদ চৌধুৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ জিকিয়ে প্ৰথম ছমাহৰ ভিতৰত দিল্লীৰ বদৰপুৰ ঘাটত এখন অভাৰব্ৰিজ দিবৰ কাৰণে হাফিজ ৰচিদ চৌধুৰীয়ে দিল্লীত হাল্লা আৰম্ভ কৰিব আমাৰ পিনৰ পৰা আপোনাৰ হৈ প্ৰতিশ্ৰুতি দিছোঁ তেখেতে কৰিম বুলি কৈছে আমাৰ বদৰপুৰ ঘাটত এখন অভাৰব্ৰিজ লাগে হিমন্ত বিশ্ব শৰ্মাই বৰাকক বহুত উন্নতি কৰি দিয়াৰ কথা কয় কিন্তু তেওঁৰ আটাইতকৈ আপোনজন কোন আপোনালোকে নাম এটা কৈ আছে মই তেওঁলোকে ভাল আপোনালোকক মই এটা কথা কওঁ ৰাজ্যসভাৰ ইলেকশ্যন যেতিয়া কৈছিলে বিজেপিৰ বিৰুদ্ধে যেতিয়া আমি ঐক্যবদ্ধভাৱে কেণ্ডিডেট উঠাইছিলোঁ ৰিপুণ বৰা ডাঙৰীয়াক যেতিয়া ৰাজ্যসভাৰ কেণ্ডিডেট জিকাবৰ কাৰণে আমি লাগি আছিলোঁ আপোনালোকে এইমাত্ৰ নাম কোৱা কৰিমউদ্দিন বৰপিয়া নামৰ মানুহজনে MLA চিটৰ ওচৰলৈ মই MLA গৈ থাকোঁ এছেম্বলি চিটত গৈ থাকোঁ তালৈ আহি মোক কৈছিলে অখিল ভাই তোমাৰ ভোটটো বিজেপিক দিব লাগে মই ইমান ধমকি দিলোঁ যে ভাৰতে কৰিমউদ্দিন বৰপিয়া মোৰ ওচৰত উঠি গৈছিল
আজি সেই কৰিমুদ্দিন বৰভূঞাকৰ জীৱন বিশ্বকৰৰ আটাইতকৈ ডাঙৰ বিশ্বস্ত বন্ধু হয় নহয় আপোনালোকে নিশ্চয় জানিছে মই নিজে তেওঁ অসম বিধানসভাত সেই কামটো কৰাৰ কাৰণে তেওঁক কৈছিলোঁ যে অসমৰ ভিতৰত মই যদি আটাইতকৈ ডাঙৰ কোনোবা এমেলে দালাল ৰূপে দেখিবলৈ পাইছোঁ তেওঁৰ নামে কৰিমুদ্দিন বৰভূঞা হয় নহয় এতিয়াতো ADF আৰু বিজেপি একেলগে চৰকাৰ চলাইছে আপোনালোকে খবৰ লওক কালি নে পৰহি অসমৰ মুখ্যমন্ত্ৰী বৰাকলৈ আহিছে সকলো বিজনেছমেনক মাতি লৈ গৈছে আৰু কৈছে যে আপোনালোকে হয় বিজেপিক ভোট দিব লাগিব নহ'লে আপোনালোকে AIDF ভোট দিব AIDF কোন আৰু বিজেপি কোন একে ধৰি কৰিব সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ সত্যেন্দ্ৰ ৰায় AIDF একমাত্ৰ এইকাৰণে কেণ্ডিডেট দিছে যাতে বিজেপিৰ কেণ্ডিডেট জনক জিকাব পাৰে সেইকাৰণে এটাও আমাৰ মাইনৰিটিৰ এটাও ভোট যাতে AIDFৰ পক্ষত নাযায় তাৰ কাৰণে মই আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াৰ পাছত আমাৰ এছেম্বলিৰ